ইমান ধুনীয়া মই আপোনালোকক পিন্ধি পেলাই দেখুৱাম ইয়াৰে ডিজাইনটো চাওক যদি এনেকুৱা আপোনালোকে কোনো উলুৱাই নাই চাওক নমস্কাৰ মই ডিম্পি চেন্নাইৰ পৰা স্বাগতম জনাইছো সকলোকে মোৰ চেনেল ডিম্পি ডেকা অফিচিয়েল এইটো মোৰ নতুন চেনেল আপোনালোকে মোৰ এই নতুন চেনেলটো যাতে মৰম দিয়ে মোক আগুৱাই যোৱাত সহায় কৰে আৰু আজি মই আপোনালোকক দেখুৱাব বিচাৰিছো মই চেন্নাইত দিনৰ দিনটো কি কৰো কেনেদৰে সময় কটাও আৰু কি কৰি ভাল পাও মোৰ দৈনন্দিন জীৱন সকলো দেখুৱাম আপোনালোকক গতিকে আপোনালোকে ভিডিওটো চাই মৰম দিব কমেন্ট কৰিব কেনেকুৱা লাগিছে জনাব গতিকে ভিডিওটো আৰম্ভ কৰো ৰাতিপুৱাৰ পৰা এতিয়া সময় হৈছে ৰাতিপুৱা 8টা ৰাতিপুৱা গা পা ধুই মন্দিৰত চাকি দিলো আৰু এতিয়া আৰম্ভ কৰিছো মই ব্ৰেকফাষ্ট মই এটা ব্ৰেকফাষ্ট কৰো আপোনালোককো দেখুৱাও কি কৰো কি নকৰো আৰু এটা বস্তু দেখুৱাম ঘৰত গৈছিলো মই গতিকে মোৰ হাহুমাৰ পৰা আৰু মাৰ পৰা মই ধুনিয়া এটা গিফট পাইছিলো আৰু গিফটটো কি আপোনালোকক দেখুৱাম মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এয়া দেখিছে ওটছ মই খোৱা কৰিছো উপায় নাই কৈ আছো কিয় মই ওটছ খোৱা কৰিছো কাৰণ মোৰ ওয়েটটো ঘৰত যেতিয়া গৈছিলো ওয়েটটো বহুত বাঢ়ি গৈছে বহুত শকত হৈ গৈছিল আৰু পেটটো বহুত উলাইছে জানে পেটটো উলালে ইমান বেয়া দেখি আৰু পেট উলালে মানে ইচ্ছা কৰি ভাল কাপোৰবোৰ পিন্ধিব নোৱাৰি পুৰা টাইট হৈ তাৰ পিছতে আৰু ভাবিলো না এনেকে নহব এনেকা হলেতো বহুত বেয়া হৈ যাব কথাটো বেমাৰ আজাৰে বাহাল হ'ব সেইকাৰণে ভাবিলো ওয়েটটো কৰা ভাল ওয়েট লছ কৰিলো আৰু তাৰ পৰাই আহি মই যি ওটছ খাইছো উপায় নাই ওটছ খাব একদমে বেয়া পাও কিন্তু এতিয়া আৰু খাই অভ্যাস হৈ গৈছে আৰু ভালেখিনি পেট কমিছে সেইকাৰণে মই এতিয়া ওটছ খোৱা কৰিছো ৰাতিপুৱা ওটছ খাও আৰু ৰাতিপুৱা মই ভাত নাখাও ওটছে খাও তাৰ পিছত দুপৰীয়া অকণমান মাত্ৰ একদম নিয়মটো কৰি মই ভাত খাও একদম কম ভাত খাও আৰু হেনেকে খাই আছো আৰু তাৰ পিছত পুৰা একমাহ চাই লও একমাহৰ ওয়েট জুখি চাও কিমান কমে কিমান নকমে তাৰ পিছত দেখা যাব আৰু কি কৰিব পাৰো গতিকে মোৰ ব্ৰেকফাষ্টটো এয়াই আপোনালোকে গম পালে সকলোৱে চাগে ব্ৰেকফাষ্ট ধুনিয়াকে খাই আছে কিন্তু মোৰ উপায় নাই মই ওটছে খাব লগা হৈছে মই ব্ৰেকফাষ্টটো কৰি মই আপোনালোকক মাহতে দিয়া উপহাৰটো দেখুৱাম ফ্ৰেণ্ডসকল মই ব্ৰেকফাষ্ট কৰা হৈ গল আৰু এতিয়া মই আপোনালোকক দেখাম মাহতে দিয়া গিফটটো মোৰ মায়ে দিছে এইযোৰ ৰঙা মেখেলা চাদৰ বুৱা মেখেলা চাদৰ বিৰাটেই ধুনীয়া লাগিছে এইটো অনলাইনত পৰা আনিছে আজিকালি ইউটিউবত যেহেতু বহুত ধুনীয়া মেখেলা চাদৰ বিলাক পায় আৰু এইটো হৈছে মেখেলা চাদৰ এইটো হৈছে মেখেলা আৰু চাদৰটো এয়া এইখন হৈছে চাদৰ ইমান ধুনীয়া মই আপোনালোকক পিন্ধি পেলাই দেখুৱাম ইয়াৰে ডিজাইনটো চাওক যদি এনেকুৱা আপোনালোককো লাগে আপোনালোকে অনলাইনত চাব পাৰিব ইউটিউবত বহুত ধুনীয়া মেখেলা চাদৰবোৰ আজিকালি পায় আৰু ব্লাউজৰ ডিজাইনটো দেখাইছো ৰব ৰঙা মেখেলা চাদৰৰ এইযোৰ ব্লাউজৰ ডিজাইনটো সিম্পলকে দিছো সিম্পল ডিজাইনে মই বহুত ভাল পাও আজিকালি কিছুমানে পিঠি কাটা ব্লাউজৰ ডিজাইন বনায় কিন্তু মই ইমান এটা ভাল নাপাও এইটো আৰু মোৰ হাহুমায়ে দিছে এইযোৰ মেখেলা চাদৰ ইমান ধুনীয়া কালাৰটো মোৰ খুব ধুনীয়া লাগিছে এইটো হৈছে মেখেলা এইটো নুনি পাটৰ হয় মেখেলা চাদৰযোৰ চাও এইটো হৈছে মেখেলা আৰু এইটো হৈছে চাদৰখন খুব ধুনীয়া মই লৈ আহিছো ইয়ালৈকে চেন্নাইলৈকে কেতিয়াবা ইয়াতে পিন্ধিব পাৰিম
ভাল লাগিছে আৰু ইয়াৰে ব্লাউজৰ ডিজাইনটো দেখাইছো এয়া হৈছে ব্লাউজটো এইটো ব্লাউজ সিম্পল ডিজাইনে দিছো বেছি ডাঙৰ ভাল হেৰি ডিজাইন দিয়া নাই বাৰু সিম্পলে দিছো সিম্পলে ভাল পাও এইটো হৈছে ব্লাউজ গটিকে মেখেলা চাদৰ কেইটা মই আপোনালোকক পিন্ধাই দেখুৱাম কেনেকুৱা পাইছে জনাব আৰু বহুত বহুত ধন্যবাদ মা যদি ভিডিঅ চাই আছা দুইজনী মাকে কৈছো শাহুমা আৰু মা দুইজনীকে কৈছো বহুত বহুত ধন্যবাদ আৰু যেতিয়াই মই ঘৰত যাওঁ তেতিয়াই ধুনীয়া মেখেলা চাদৰ দিয়ে মোক গিফ্ট আৰু বহুত ভাল পাওঁ ইয়াতে মেখেলা চাদৰ পিন্ধিব তেনেকে নহয় গটিকে ঘৰত গলে মানে গিফ্ট পাৱে আৰু গটিকে বহুত বহুত ধন্যবাদ জনাইছো আৰু আজি যেহেতু হোলিটো আৰু হোলিত কি কৰো ইয়াতে চেন্নাইতো হোলি তেনেকে কোনোৱে নেখেলে চেন্নাইৰ মানুহে হোলি খুব মানে খুব এটা দুটা বাছে যিবিলাক আছে হিন্দী মানুহ বিলাকেহে খেলে কিন্তু ইয়াতে তামিল মানুহ বিলাকে হোলি একেবাৰে নেখেলে ভাবিছো আজি যেহেতু হাজবেণ্ড আহিব ডিউটিৰ পৰা অলপ পাছত আৰু ওচৰৰে এঘৰ অসমীয়া মানুহ আছে তাতে যাম অলপমান হোলি খেলিম আৰু যদি পাৰো আপোনালোকক দেখুৱাম বাৰু কেনেকে মানে হোলি খেলো আৰু বিশেষকে ইয়াতে তেনেকে আমাৰ যেনেকে বৰপেটাত হোলিটো বহুত ডাঙৰকে পাতে বা অসমত আৰু অসমত বুলি নহয় বৃন্দাবন বুলি ক'লে বহুত ভাল লাগে বৃন্দাবনত বহুত ধুনীয়া হোলি হয় তাতেতো যাব বহুতেই মন আছিল কিন্তু ভাগ্য বেয়া অহা বছৰ ট্ৰাই কৰিম হোলি মই বহুত ভাল পাওঁ আৰু সকলোকে জনালো হোলিৰ শুভেচ্ছা দিলো সকলোৱে ভালে ভালে ভালকে খেলক ফূৰ্তি কৰক আৰু আমাৰ হোলি ইয়াতে কানিয়াই যাব চাগে এইবাৰ যেহেতু যিকিটা লক আছিলে সেইকিটা লকটো ঘৰত গৈছে কিন্তু অসমীয়া এঘৰ আছে যদি থাকে যাম আপোনালোককো দেখুৱাম গতিকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব নাপাহৰিব আকৌ নতুন চেনেল নতুন ভিডিঅ' মৰম দিব আকৌ কৈছো আপোনালোকৰ মৰমৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰো গতিকে কিবা যদি ভুল হৈছে শুধৰাই দিব গতিকে ধন্যবাদ জনাইছো আহিম আকৌ লগ পাম আপোনালোকক আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে মেখেলা চাদৰৰ ডিজাইন চাব পাৰে একেবাৰে ধুনীয়া ডিজাইন আৰু কেনেকুৱা লাগিছে মোৰ লগত প্লিজ কমেন্ট হোলি লগালো ভগৱান শ্ৰীকৃষ্ণক আৰু আপোনালোকেতো জানেই হোলি কিহৰ কাৰণে পালন কৰে শ্ৰীকৃষ্ণৰ হোলি খুবেই প্ৰিয় আৰু তেখেতৰ প্ৰিয় ৰং হৈছে নীলা গতিকে হোলিৰ দিনাখন শ্ৰী ৰাধা আৰু শ্ৰীকৃষ্ণক নীলা ৰং আৰু হালধীয়া ৰং অৰ্পণ কৰিলে খুব ভাল বুলি কয় গতিকে মই তেখেতক নীলা ৰং অৰ্পণ কৰিলোঁ আজিৰ হোলিটো এনেকৈ মই আৰম্ভ কৰিলোঁ আজি হোলি খেলিম বুলি ভাবিছিলো কিন্তু আমি ঘৰতে খেলিলো মই আৰু মোৰ হাজবেণ্ডে ঘৰতে খেলিলো ইয়াতে মানুহবিলাকে কোনো উলুৱাই নাই চাওক মানে দৰ্জা বন্ধ কৰি মানে মানুহবিলাক আছে ঘৰতে সোমাই আৰু ইয়াৰে মানুহবিলাকে হোলি তেনেকে নেখেলে কিয় নেখেলে সেইটো ময়ো নাজানো কিন্তু যিবিলাক কোৱাৰ্টাৰত মানুহ থাকে ইয়াৰে হিন্দীভাষী মানুহ আছে তেওঁলোকেহে খেলে অলপ খেলে কিন্তু
মেক্সিমাম ইয়াৰে মানুহবিলাকে হোলীটো তেনেকৈ আমাৰ যেনেকৈ অসমত পালন কৰে তেনেকৈ ইয়াতে একেবাৰে নেখেলে। গতিকে বিৰাট খালী খালী লাগিছে হোলী। অলপমান খেলিলোঁ আমি দুয়োটাই আৰু ফটো উঠিলোঁ। সেয়াই আৰু তেনেকৈ আমাৰ আজিৰ দিনটো, হোলীৰ দিনটো আজি তেনেকৈয়ে গ'ল। আপোনালোকৰ কেনেকৈ গ'ল কমেণ্ট কৰি জনাব নাপাহৰিব। আকৌ এবাৰ সকলোকে হেপী হোলী।